নমস্কাৰ মই আজি উপস্থিত হৈছোঁ আমাৰ সোণাৰী চৰাইদেউ জিলাৰ এখনি খুব সুন্দৰ নৃত্য অনুষ্ঠান চৰাইদেউ কলা কেন্দ্ৰ যাৰ নামেই পৰিচয় চৰাইদেউ কলা কেন্দ্ৰ আৰু আমাৰ চৰাইদেউ কলা কেন্দ্ৰৰ তত্ত্বাৱধায়ক প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক ফিৰোজ কোঁৱৰ ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অকণমান ব্যতিক্ৰমী অনুষ্ঠান অন্তৰংগ আলাপ নামেৰে অনুষ্ঠানটি নিশ্চয় তো এই অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকৰ যি আজি চৰাইদেউ বিহুৰ 25 বছৰ অতিক্ৰম কৰিলে ৰূপালী জয়ন্তী আপোনালোকে অতিক্ৰম কৰিছে তাৰ বিষয়ে আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম আমাৰ অডিয়েন্সক জনাবলৈ চেষ্টা কৰিম লগতে আৰু আপোনালোকে এই আগন্তুক ৰঙালী বিহুৰ উপলক্ষে যি আপোনালোকে আপোনালোকৰ যি আয়োজন আপোনালোকে কৰি আছে আপোনালোকে দৰ্শকক কি এটা নতুনত্ব দিবলৈ চেষ্টা কৰিছে তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ছাৰ ধন্যবাদ চান্দমণি তোমালৈ ধন্যবাদ তোমাৰ ইউটিউব চেনেলটোলৈ আমাৰ শুভেচ্ছা আছে সদৌ অসমবাসীৰ ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে কৈ গৈছে চৰাইদেউ বিহু দল চৰাইদেউ জিলাৰ চৰাইদেউ বিহু দল 1995 চনত জন্ম লাভ কৰাৰ সেই চৰাইদেউ বিহু দল একেধাৰে আজি পৰ্যন্ত আহি আছে এক মানদণ্ডৰে আৰু 25টা বৰ্ষ অতিক্ৰম কৰাৰ এই চৰাইদেউ বিহু দলটোৱে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে আৰু এই মুহূৰ্তত আমি ক'বলৈ পাই ভাল লাগিব অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৱতী সমাবেত হৈছে আৰু এইবাৰ যোৱাবাৰতো বিহু নহ'লে সকলোৱে জানে মনৰ বৰ দুখ লাগিলে আমি বিহুবলীয়া ৰাইজ বিহুবলীয়া মানুহ আমি বিহু নহ'লে থাকিব নোৱাৰোঁ গতিকে এইবছৰ পুনৰ আয়োজন কৰিছোঁ এক বিশাল প্ৰস্তুতিৰে আৰু এটা নৰূপ দিব বিচাৰিছোঁ সংস্কৃতি থাকিলে একোটা জাতিৰ পৰিচয় থাকিব গতিকে আহক আমি সকলোৱে এই যাত্ৰাৰ পথত একেলগে আগবাঢ়োঁ আৰু মঞ্চত আপোনালোকক লগ পাম বুলি আশাৰে ধন্যবাদ
শান্তমণি বৰুৱাৰ ইউটিউব চেনেলৰ যোগেদি ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমি চৰাইদেউ বিহু দল প্ৰদৰ্শনীমূলক এইবাৰ ন ৰূপত 2021 চনৰ এক বৰ্ণাঢ্য অনুষ্ঠান আগবঢ়াবলৈ প্ৰস্তুতি শেষ কৰিছোঁ। বৰ্তমান আজি আমাৰ বৰ আখৰা ইয়াতে আমি অসমৰ ৰাইজৰ বাবে চৰাইদেউ বিহু দলটোৱে এটা সাংস্কৃতিক অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাব আমাৰ 16জনী বিহুৱতীৰ দ্বাৰা বিহু প্ৰদৰ্শন হ'ব। তাতে অসমৰ বচা বচা শিল্পীসকলক চৰাইদেউ বিহু দলটোত সংযুক্ত কৰা হৈছে। তাতে আপোনালোকে খুব এটা ভাল পদক্ষেপ আমি লৈছোঁ বুলি আমি ভাবিছোঁ, কিন্তু আমি আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত অসুবিধা হ'ব। সেয়ে আপোনালোকক আহ্বান জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ জৰিয়তে যাতে আমাৰ অনুষ্ঠানটো উপভোগ কৰে। ধন্যবাদ, মোৰ লগত আছে বাবলুদা। বাবলুদাৰ পৰা জানিম আমি আপোনালোকৰ চৰাইদেউ যি চেমনীয়া হুঁচৰি দল, তাত আপোনালোকে কেনেকৈ এবাৰ কি ধৰণে আপোনালোকে নতুন কিবা এটা আপোনালোকে সৃষ্টি কৰিছে তাৰ বিষয়ে অকণমান জানিম চেষ্টা কৰিম। প্ৰথমতে সকলোকে শান্তমণি বৰুৱা ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কথাটো হ'ল এইবাৰ আমাৰ নতুনকৈ ওলাইছে টীম এটা চেমনীয়া হুঁচৰি দল, চৰাইদেউ চেমনীয়া বিহু হুঁচৰি দল। তাত আমি সমগ্ৰ চৰাইদেউ জিলাখনৰ যিসকল কণ কণ শিশু, প্ৰতিভাসম্পন্ন শিশু, তেখেতসকলক লৈ এটা দল গঠন কৰিছোঁ। ইতিমধ্যে আমাৰ বৰ আখৰা আজি সামৰণি পৰিছে। আমি আশা কৰিছোঁ এইবাৰ আমি অসমৰ ৰাইজক এটা ভাল বিহু প্ৰদৰ্শন কৰি তেওঁলোকক আগবঢ়াব পাৰিম, যাতে অসমৰ ৰাইজে আমাক সকলোৱে যে আশীৰ্বাদ কৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ বাবলুদা। তো আমি আৰু চেষ্টা কৰিম চৰাইদেউ বিহু দলৰ আজি খুব ধুনীয়া ধুনীয়া নাচনি আছে আমাৰ লগত, আমি তেওঁলোকৰ পৰা কিছুমান তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আহকচোন আমি তেওঁলোকৰ কিছুমান মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ বাবলুদা। আমি এয়া আমাৰ সকলো নাচনি আছে আৰু আমাৰ লগত সহগায়িকা আছে, তো আমি তেখেতলোকৰ পৰা আমি তেখেতলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আৰু আমি প্ৰথমতে জানিম যোৱা বছৰ কৰোণাৰ বাবে আমি যিহেতু যিমানখিনি আমি ত্যাগ কৰিবলগীয়া হৈছে, এইবছৰ পুনৰ আমি ৰঙালী বিহুতে আমি ঘূৰাই পাইছোঁ। গতিকে এইবাৰ বিহুত আপোনালোকৰ চৰাইদেউ বিহুৰ থ্ৰুৱেদি আপোনালোকে কেনেকুৱা ধৰণৰ কি ধৰণৰ আপোনালোকে কি আগবঢ়াব আমি অকণমান জানিব বিচাৰিম, আমাৰ অডিয়েঞ্চক জনাব বিচাৰিম। কোনে ক'ব? প্ৰিয়ংকাই ক'ব, জয়শ্ৰীয়ে ক'ব, কোনে ক'ব? ৰিঞ্জিন ক'ব, কোনে ক'ব? প্ৰিয়ংকাই ক'ব। যিহেতু যোৱা বছৰ লকডাউন হ'ল, আমি ওলাই আহিব নোৱাৰিলোঁ, ঘৰৰ পৰা ওলাই আহিব নোৱাৰা এটা অৱস্থা হৈ গ'ল আমাৰ। প্ৰগ্ৰেমটো দূৰৰে কথা, ঘৰৰ পৰা মানুহো বাহিৰলৈ ওলাই আহিব নোৱাৰা হ'ল। বহুত দুখৰ কথা, বিহুটো বছৰৰ মূৰত এবাৰ আহে, সেই বিহুটো আমি কৰিব নোৱাৰিলে বহুত দুখ লাগে মনত। আৰু এইবছৰ যেতিয়া সুবিধা পাইছোঁ, আমি এটা সকলোৱে নতুন উদ্যমেৰে সকলো একগোট হৈছোঁ আৰু আশা ৰাখিছোঁ যে আমাক চবেই আঁকোৱালি ল'ব, যাতে বিহুটো আমি সুকলমে পালন কৰিব পাৰোঁ। আমাৰ অতি মৰমৰ, অতি চেনেহৰ বহাগৰ বিহুটি আমি চবেই সুকলমে পালন কৰিব পাৰিলে আমি সুখী হ'ম আৰু সকলোৱে আমাক আদৰি ল'ব বুলি আশা ৰাখিলোঁ। খুব সুন্দৰ কথা, আমাক সকলোৱে আদৰি লওক, চৰাইদেউ বিহু সকলোৱে আদৰি লওক আৰু চৰাইদেউ বিহু অসমত নহয় আমাৰ ভাৰতত, আমাৰ বিশ্বত নাম হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আমি জানিব বিচাৰিম এইবাৰ আমি চৰাইদেউ বিহুত টোটেল নাচনি কেইগৰাকী আছে? 16গৰাকী আছে আৰু 16গৰাকীয়ে হয়তো চাগে একে জেগাৰে নহয়, বেলেগ বেলেগ জেগাৰ আমি সকলোৱে একগোট হৈছোঁ। চৰাইদেউ বিভিন্ন জেগাৰ আচলতে এনাজৰী এটা সুত, এটা খুব ধুনীয়া এটা
বিহু দল চৰাইদেউ বিহু বুলি ক'লে আচলতে এটা বেলেগ ধৰণৰ আমাৰ সাহস হয়, এনাৰ্জি হয়, আমি বহুতখিনি এটা বেলেগ হয়। গতিকে চৰাইদেউ বিহুৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তোমালোকে ভালকৈ অনুষ্ঠান কৰা আৰু তোমালোকৰ ভাল নাম হওক, চৰাইদেউ বিহুৰ নাম হওক, সোণাৰী নাম হওক, চৰাইদেউৰ নাম হওক, তাৰে কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ আৰু সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ধন্যবাদ। ইতিমধ্যে আমি চৰাইদেউ বিহুৱতী চৰাইদেউ বিহুৰ নিৰ্দেশক আমি তেখেতলোকৰ অলৰেডি আমি তেখেতলোকৰ বাৰ্তা লৈছোঁ আৰু আমি নৱপ্ৰজন্মৰ আৰু লগতে চৰাইদেউ বিহুৰ লগত জড়িত অন্য এজন আমি ব্যক্তিৰ মন্তব্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে চৰাইদেউ বিহুৰ এজন ছিনিয়ৰ ঢুলীয়া টিংকু দা। আমি তেখেতক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। শান্তমণি শৰ্মাৰ শান্তমণি বৰুৱাৰ ইউটিউব চেনেললৈ বহুত ধন্যবাদ থাকিল। বছৰ অতিক্ৰম কৰিলে, গতিকে আপুনি তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এই অনুষ্ঠানটি আপুনি কেনেধৰণে কি কলমে আপুনি আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা সাধাৰণতে মই অসমবাসী ৰাইজলৈ এই ইউটিউব চেনেলৰ জৰিয়তে ৰঙালী বিহু ওলগ জনাইছোঁ। প্ৰথম কথা হৈছে কি 25টা বছৰে এই চৰাইদেউ বিহু দলৰ যি অভিজ্ঞতা ঠিক 25টা বছৰ নাই 2008 চনৰ পৰা আছোঁ। চৰাইদেউ বিহু দলটো ক'বলৈ গ'লে আমাৰ একেবাৰে হিয়াৰ আমোদ। বিশেষকৈ চৰাইদেউ বিহু বুলি ক'লে গোটেই অসমত এটা নাম আছে, সেই নামটো যাতে আমি জিলিকাই ৰাখিব পাৰোঁ তাৰে কামনা কৰিছোঁ। হয়, ধন্যবাদ টিংকু দালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আপুনি চৰাইদেউ বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকক আৰু এই
আৰু আমাৰ লগত নৱপ্ৰজন্মৰ দুজন ঢুলীয়া আছে নাম কি সুৰজিত আৰু তন্ময় আমাৰ লগত আছে আমি তেখেতলোকৰ পৰাও কিছু তেখেতলোকৰ মনৰ কথা জানিব বিচাৰিম যিহেতু চৰাইদেউ বিহুত তোমালোকে আগতে কৰিছানে নে এবাৰ তোমালোকৰ প্ৰথম এবাৰ প্ৰথম গতিকে প্ৰথম অভিজ্ঞতাটো আচলতে বেলেগ যিহেতু যোনে আপোনালোকে গম পাইছে আপোনালোকে বুজি পাব গতিকে তন্ময় আৰু সুৰজিতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তোমালোকৰ কেনেকুৱা লাগিছে যিহেতু চৰাইদেউ বিহুৱে 25 বছৰ অতিক্ৰম কৰিলে তাৰ বিষয়ে তোমালোকে কি ক'বা কেনেকুৱা লাগিছে যে তোমালোকৰ প্ৰথম অভিজ্ঞতা হিচাপে হয় খুব ভাল লাগিছে এই বছৰ আমি প্ৰথম নৱপ্ৰজন্ম বুলি ক'ব পাৰি এইবছৰ আমি যোগদান কৰিছোঁ আৰু আশা কৰিম আগলৈও আমি এই চৰাইদেউ বিহু দলক আগুৱাই লৈ যাম ভৱিষ্যতলৈ সন্মান কঢ়িয়াবলৈ চেষ্টা কৰিম আৰু এতিয়া চেষ্টা চলি আছে আমাৰ আজি বৰাখৰা আজি একদিন ক'ব ভাল লাগিছে আৰু বহুত ভাল লাগে মানে বিহু বুলি ক'লে খুব ভাল লাগে গতিকে ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তন্ময় আৰু সুৰজিত তোমালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন দা ফিৰোজ ছাৰ পিংকু কাইদেউ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাবলু দা আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান এটা ধুনীয়া পদক্ষেপ আপোনালোকে আগবঢ়াই লৈ গৈছে নতুন প্ৰজন্মক আপোনালোকে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে তাৰ বাবে নথৈ আনন্দিত আৰু সোণাৰীবাসী হিচাপে চৰাইদেউবাসী হিচাপে মই নথৈ গৌৰৱান্বিত চৰাইদেউ বিহু দলক লৈ আৰু চৰাইদেউ বিহু দলৰ জয় হওক তাৰে কামনা কৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰি শুভৰাত্ৰি ধন্যবাদ